অতি দুখৰ বিষয় মানুহে যে কিমান নিকৃষ্ট কাণ্ড কৰিব পাৰে আজি প্ৰমাণ সহকাৰে আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছো ভিডিঅ'টো এটা সকলোৱে শ্বেয়াৰ কৰি দিব ধন সম্পত্তিৰ বাবে নিজৰ দুই ভাতৃক প্ৰাণে মৰাৰ চেষ্টা আজিজোৰৰ এক কুখ্যাত ভূমাফিয়া আজিজোৰ ৰহমানৰ কাণ্ড গৰিহণাৰ যোগ্য নিজ ভাতৃৰ মাটি বেদখল কৰি চোকা অস্ত্ৰৰে আঘাত কৰে দুই ভাতৃক এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ডবকা আৰক্ষী থানাত কান্দি কান্দি ভুক্তভোগীয়ে ন্যায়ৰ বাবে আবেদন জনাই প্ৰশাসনক আঘাত পোৱা দুই ভাতৃৰ মন্তব্য আমি আপোনালোকক শুনাই ল'ব বিচাৰিছো ঘটনাটো মানে মোৰ ভাইটি আজিজুৰ ৰহমান এই মাটিৰ দালালি কৰে আৰু মই তাৰ ঘৰ মোৰ ঘৰ একেলগতে আজি বহুত দিনৰ পৰা সি মোক জ্বালা যন্ত্ৰণা দি আছে তাৰ জ্বালা মই সহ্য কৰিব নোৱাৰি মই এই জায়গাখিনি এৰি মই বেলেগ জায়গাত বৰ্তমানে আছো আৰু সি কি কৰিছে এই ঘৰখিনি সি আৰু ইমদাদুৰ ৰহমান মোৰ দাদা ইমদাদুৰ ৰহমান 4 পেভিলিয়নত কৰ্মৰত এই দুয়োজনে ষড়যন্ত্ৰ কৰি মোৰ এই জায়গাখিনি দখল কৰিবলৈ চেষ্টা চলাই আছে বহুত দিনৰ পৰা আৰু কালি ৰাতি কেইটামান বজাত মই অজ্ঞাত মই নাজানো মই ৰাতিপুৱা 5টা বজাত শুনা পাইছো যে মোৰ ঘৰত এহঁতে বেলেগ মানুহ সোমাই দিছে অচিনাকি মানুহ কোৰ মানুহ ক'ব নোৱাৰো মই গৈ ৰাতিপুৱা 5টা বজাত গ'লো যোৱাৰ পিছত এওঁলোকক পালো ক'লো আপোনালোক কিয় মোৰ ঘৰত আহিছে কৈছে আমাক এওঁলোকে আজিজুৰ ৰহমান ইমদাদুৰ ৰহমান এওঁলোকে আনি আমাক সোমাইছে কিয় কৈছে নাই না আমাৰ লগত এইটো কথা বতৰা হৈছে আমি তেওঁলোকে ক'লেহে যাম নহ'লে আমি নাযাম মতা দুজন মাইকী 3জনী ঘৰখন দখল কৰি লৈছে বেদখল কৰি লৈছে মই এওঁলোকক বহুত বুজাইছোঁ তাৰ লগত যদি চুক্তি আছে তাৰ ঘৰত যাওক আপোনালোকে মোৰ ঘৰত কিয় আছে এওঁলোকে মোক পাত্তা নিদিয়ে নাযায় পিছত আজিজুৰ ৰহমান আহি কৈছে এওঁলোক থাকিবই লাগিব তহঁতে কিয় খেদিবি কৈ মোক মাৰিবলৈ একদম পুৰা চোকা অস্ত্ৰ লৈ আহিছে আহি অস্ত্ৰ দি মোক মাৰিবলৈ লৈছে মোৰ দাদা আহিছে বচাবলৈ এয়া মোৰ হাতৰ অৱস্থা আৰু এয়া মোৰ দাদাৰ অৱস্থা চাক সি মাৰি দিছে এনেকুৱা অৱস্থা এনেকুৱা জুলুম তাৰ জুলুম মই সহ্য কৰিব নোৱাৰিলোঁ গতিকে মই ইয়াত যাবলৈ বাধ্য হৈছোঁ এতিয়া আইনে ব্যৱস্থা ল'ব লাগে সি কৈ আছে চেলেঞ্জ থানাও মোৰ পকেটত আছে এছপিও মোৰ পকেটত তহঁতে কি কৰিবি যা এনেকৈ চেলেঞ্জ কৰিছে গতিকে বিনম্ৰ অনুৰোধ প্ৰশাসনে যাতে ইয়াৰ ওপৰত আইনী ব্যৱস্থা লয় মোৰ এয়াই অনুৰোধ নিউজ ডেস্ক সুহানা লাইভ